নমস্কাৰ শ্ৰদ্ধাৰ ছাৰ-বাইদেউসকল ইনফৰ্ম হবৰ আন এটি ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক কুশলে আছে। আলোচনাৰ খিতান মুখ্যমন্ত্ৰী বিশেষ বৃত্তি আঁচনি 2018 আৰু সেই সম্পৰ্কে আজি ক'বলৈ প্ৰয়াস কৰিম। মুখ্যমন্ত্ৰী বিশেষ বৃত্তি আঁচনি 2018 চনত অনুষ্ঠিত কৰা হৈছিল। তাৰ টাৰ্ম ডিপজিট ৰিচিপ্ট পৰিপক্ক কৰাৰ সম্পৰ্কতে এটা বিশেষ জাননী আহিছে আৰু এইটোৱে সেই জাননী আৰু ইয়াতেই সকলোখিনি কথা উল্লেখ কৰা আছে আৰু ইয়াত থকা কথাখিনি আপোনালোকৰ জ্ঞাতাৰ্থে ক'বলৈ প্ৰয়াস কৰিম, যিহেতু বিষয়টো অতি গুৰুত্বপূৰ্ণ। কাৰণ মুখ্যমন্ত্ৰী বিশেষ বৃত্তি আঁচনি 2018 অধীনত টাৰ্ম ডিপজিট ৰিচিপ্ট মেচিউৰিটি সম্পৰ্কত ইয়াত উল্লেখ কৰা আছে। কোৱা হৈছে যে 2018 চনৰ মুখ্যমন্ত্ৰী বিশেষ বৃত্তি আঁচনি প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ পাছত 2025 বৰ্ষৰ আগষ্ট ছেপ্টেম্বৰ মাহত ইয়াৰ মেচিউৰ হৈছে আৰু সেইসমূহ 2025 বৰ্ষৰ আগষ্ট আৰু ছেপ্টেম্বৰ মাহত পৰিপক্ক হৈছে বা মেচিউৰ হৈছে আৰু HDFC বেংকৰ লগত লেনাদেনা কৰা হ'ব আৰু HDFC বেংকে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব। আৰু এটা অতি গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে যে শিক্ষাৰ্থীসকলক নিজ নিজ জিলাত থকা HDFC বেংকৰ শাখালৈ গৈ টাৰ্ম ডিপজিট ৰিচিপ্ট সমূহ 15/9/2025 তাৰিখৰ পৰা জমা কৰিবলৈ অনুৰোধ জনাইছে এই জাননীৰ জৰিয়তে। তাৰ পৰৱৰ্তী অংশত উল্লেখ কৰিছে যে শিক্ষাৰ্থী আৰু অভিভাৱকসকলে নিজৰ যি স্বপ্ৰত্যয়িত কি নথি আচলতে HDFC বেংকৰ শাখাসমূহত জমা কৰিব লাগিব সেই সম্পৰ্কে ইয়াত উল্লেখ কৰিছে। প্ৰথমে উল্লেখ কৰিছে টাৰ্ম ডিপজিট ৰিচিপ্ট, ফিক্সড ডিপজিটৰ যিটো ৰিচিপ্ট সেই ৰিচিপ্টটো জমা কৰিব লাগিব। ছাত্ৰ ছাত্ৰীসকলৰ বেংক একাউণ্টত থকা যি মোবাইল নাম্বাৰ সেই মোবাইল নাম্বাৰ জমা দিব আৰু যদিহে ছাত্ৰ বা ছাত্ৰীগৰাকী নাবালক হয় এই ক্ষেত্ৰত অভিভাৱকৰ ফোন নাম্বাৰ জমা দিব লাগিব। ইয়াৰ পাছত ছাত্ৰ ছাত্ৰীসকলে তলত উল্লেখিত যিবিলাক নথি সেই নথিবিলাকৰ অৰ্থাৎ KYCৰ যিকোনো এটা তথ্য জমা কৰিব লাগিব। যদিহে ছাত্ৰ বা ছাত্ৰীগৰাকী নাবালক হয় এই ক্ষেত্ৰত অভিভাৱকগৰাকীৰ KYC জমা দিব লাগিব। প্ৰথমে আধাৰ কাৰ্ড, আধাৰ, KYC, বায়োমেট্ৰিক বা OTP যুক্ত আধাৰ PVC কাৰ্ড জমা কৰিব পাৰিব। নহ'লে বা পাছপোৰ্ট, স্থায়ী ড্ৰাইভিং লাইচেন্স, ভোটাৰ কাৰ্ড, জব কাৰ্ড, এনজেৰেঙাই প্ৰকাশ কৰা আৰু অসম চৰকাৰৰ বিষয়াৰ স্বাক্ষৰ থকা নেশ্যনেল পপুলেশ্যন ৰেজিষ্টাৰ NPR প্ৰকাশ পোৱা তালিকা। তাৰ পাছতে ছাত্ৰ ছাত্ৰীসকলৰ কি কি তথ্য দিব লাগিব? তেওঁলোকৰ বেংক পাছবুকৰ প্ৰথম পৃষ্ঠাৰ প্ৰতিলিপি জমা কৰিব লাগিব, বেংক একাউণ্ট নং, বেংকৰ নাম, বেংকৰ IFSC কোড। তাৰ পাছতে ছাত্ৰ বা ছাত্ৰীগৰাকী যদি নাবালক হয় তেতিয়াহ'লে অভিভাৱকগৰাকীৰ যি নথি সেই নথি জমা দিব লাগিব। এই যে আবেদন কৰিব, এই আবেদন কৰাৰ যি এপ্লিকেশ্যন ফৰ্মেটটো ক'ৰ পৰা সংগ্ৰহ কৰিব পাৰিব সেই সম্পৰ্কত উল্লেখ কৰিছে যে জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ পৰা এই এপ্লিকেশ্যন ফৰ্মেটবিলাক ছাত্ৰ ছাত্ৰীসকলে সংগ্ৰহ কৰিব আৰু সেইখন সংগ্ৰহ কৰি লৈ নিজ নিজ জিলাত থকা যি HDFC বেংকৰ শাখালৈ গৈ ওপৰত উল্লেখ কৰা সকলো তথ্যৰ সৈতে টাৰ্ম ডিপজিট যি ৰিচিপ্ট এই ৰিচিপ্টখন জমা কৰিব লাগিব বুলি উল্লেখ কৰিছে। তাৰ পাছত আৰু এটা গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে, যিসকল বৃত্তিপ্ৰাপ্ত ছাত্ৰ ছাত্ৰীয়ে টাৰ্ম ডিপজিট যিখন ৰিচিপ্ট সেই ৰিচিপ্ট এই পৰ্যন্ত পোৱা নাই বা টাৰ্ম ডিপজিট ৰিচিপ্টখনৰ সংশোধনৰ আৱশ্যক আছে, যদি ক'ৰবাত ভুল আছে, যদি কিবা সংশোধন কৰিব লগা আছে, সেইসকল বৃত্তিপ্ৰাপ্ত ছাত্ৰ ছাত্ৰীয়ে নিজ বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ বা নিজ নিজ জিলাত থকা জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়লৈ গৈ উপযুক্ত নথিপত্ৰৰ সৈতে নিজৰ নিজৰ বেংক একাউণ্টৰ সবিশেষ, বেংক একাউণ্টৰ লিপিবদ্ধ নাম, বেংক একাউণ্ট নাম্বাৰ, বেংকৰ নাম, বেংকৰ IFSC কোড আদি জমা কৰিব লাগিব বুলি উল্লেখ কৰিছে। আৰু এই বিশেষ জাননী আহিছে ডিৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন কাহিলীপাৰাৰ পৰা। গতিকে বিষয়টো অতি গুৰুত্বপূৰ্ণ আৰু সেইকাৰণে আপোনালোকৰ জ্ঞাতাৰ্থে ক'বলৈ প্ৰয়াস কৰিলোঁ। আৰু আপোনাৰ বিদ্যালয়ত অধ্যয়নৰত ছাত্ৰ ছাত্ৰীসকলেও ক্ষেত্ৰতো হয়তো এই কথাখিনি প্ৰযোজ্য হ'ব। আৰু যিহেতু বিষয়টো গুৰুত্বপূৰ্ণ গতিকে আন সকলো শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলে যাতে বিষয়টো অৱগত হ'ব পাৰে সেই উদ্দেশ্য আগত ৰাখি যদি সম্ভৱ হয় আগলৈকে শ্বেয়াৰ কৰিব। সকলো ভালে থাকিব। নমস্কাৰ, টেক কেয়াৰ।